এইবাৰ কংগ্ৰেছে বিজেপিক পৰাভূত কৰিবৰ কাৰণে জনতাৰ কণ্ঠ শুনিব, জনতাৰ পদূলিয়ে পদূলিয়ে যাব। এতিয়া আমাৰ দুটামান কথা আছে। এগৰাকী সাধাৰণ নাগৰিক হিচাপে এই কথাবোৰ আপোনালোকক এইকাৰণে সুধিছোঁ, ইয়াৰ উত্তৰ আপোনালোকে অসমৰ সাধাৰণ জনতাক দিব লাগিব। এইকাৰণে দিব লাগিব যে কিয় আপোনালোকক বিশ্বাস কৰিব। কাৰণ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ হিচাপে এই যে আপোনালোকে যাত্ৰা এটা কৰিব খুজিছে, সেই যাত্ৰাটোত ৰাইজৰ পদূলিলৈ কোন যাব? আকৌ ৰকিবুল হুছেইন যাব নেকি? আকৌ ৰিপুণ বৰা যাব নেকি? আকৌ প্ৰদ্যুৎ বৰা যাব নেকি? আকৌ ৰেকিবুদ্দিন আহমেদ যাব নেকি? আকৌ নন্দিতা দাস যাব নেকি? আকৌ যদি তেনেকুৱা ধৰণৰ পুৰণা মানুহখিনিয়ে গৈ থাকে, পুৰণা মানুহখিনিয়ে যদি নতুনৰ কথা কৈ থাকে, মানুহে মানি ল'ব নেকি? এই কথাবোৰ এইকাৰণে সুধিছোঁ, আপোনালোকৰ দলটোত এনেকুৱা একাধিক নেতা আছে যিসকলে গাদীখন পালে আৰু বেলেগ একো নালাগে তেওঁলোকক। গাদীখন ৰক্ষাৰ কাৰণে যিমান তললৈ যাব লাগে সিমান তললৈ নামিব পাৰে তেওঁলোকে যদি এবাৰ কিবা কাৰণত গাদী হেৰুৱাই মানে বলীয়া কুকুৰৰ দৰে হৈ পৰে। গতিকে এইকাৰণে আমি এই কথাটো সুধিছোঁ, আপোনালোকে ক'লেই নহ'ব যে আপোনালোকে ৰাইজৰ পদূলিত যাব, ৰাইজৰ কথা শুনিব। এই কথাবোৰ তেওঁলোকে শুনিবনে নুশুনে?